আৰু এয়া আমাৰ ব্ৰইলাৰ পাঠা চৰি এয়া আমাৰ লিপিকা পুৰা খোৱাত ব্যস্ত আৰু মনি তাই আজি আমি জগিং কৰিলোঁ এক্সাৰচাইজ কৰিলোঁ ৱাৰ্ম আপ কৰিলোঁ বেটো মাতি আনিছে জগিঙৰ পৰা কিয় মাতিছে ধৰিব পৰা নাই হ'লেও গৈ চাওঁ আপোনালোক আমাৰ লগত থাকিব আমাৰ মহাবিদ্যালয়ৰ পৰিৱেশটো চাওক কি সুন্দৰ পৰিৱেশ চাৰিওফালে নিৰ্জনতা সেউজীয়া আৰু এয়া আমাৰ ছাৰ আমাৰ গাইডাৰ ব্লগ ছাৰ কিবা এটা কওক সদায় আহিব লাগে স্বাস্থ্যৰ কাৰণে ন ৰাতিপুৱাই হয় দিনটো ভাল থাকিব হয় ৰাতিপুৱাই মুকলি বতাহত সুন্দৰ ৰ'দত এক্সাৰচাইজ কৰিব লাগে বাছ স্বাস্থ্য যদি ভালে ৰাখে জীৱনটো যদি ভালে ৰাখিব লাগে এক্সাৰচাইজ কৰিবই লাগে হয় থেংক ইউ ছাৰে সদায় চাইকেল লৈ আহে ছাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি সদায় সচেতন ছাৰ কিমান বয়সতো ছাৰ ইমান ডেকা হৈ আছে এতিয়াও ৱেলকাম ছাৰ আৰু এয়া আমাৰ ব্ৰইলাৰ পাঠা চৰি পাঠা ভালকে কোৱা বামহাতে লৈছো ইয়াৰ নাম আছিলে মুখনে দেখা নাই নহয় অভিষাক শংকৰদেৱ মানে এই মহাপুৰুষ নহয় আকৌ ৰাজেশ ইয়াৰ নাম হাৰংবী আৰু ইয়াৰ নাম বিল্লাল থেংক ইউ ছাৰ আমাৰ কলেজৰ পৰিৱেশ চাওক আৰু আমি এতিয়া কল খাই যাম এয়া আমাৰ হাতত আছে কল আমি এতিয়া খাম তাৰপিছত আকৌ ভিডিঅ' কৰিম এয়া আমি এতিয়া কল খাম আমাৰ ইয়ালৈ অহা এজন ছাৰে আমাক দি থৈ গৈছে ৰাতিপুৱা আহাৰ মোলৈ আৰু এটা থবি মই এতিয়া কলটো খাই লওঁ তাৰপিছত আপোনালোকক দেখাম এয়া আমাৰ মণি আৰু এয়া আমাৰ লিপিকা আমি এতিয়া কল খাম বাই 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 অ'কে এয়া আমাৰ লিপিকা পুৰা খোৱাত ব্যস্ত আৰু মণি তাইক দেখে বুলি লুকাই লুকাই খাইছে কিন্তু তাক আমি দেখামেই অ'কে এতিয়া মই বহি লওঁ এয়া আমি কল খাই আছোঁ এটা আহিছে খাম বুলি ভাবিছোঁ কিন্তু মই সদায় ভগা খাম আফটাৰ ইটিং বানানা চিজ মণি খাই খুব ভাল লাগিল আজি বানানা ছাৰে আনিছিলে আমাৰ লগত এক্সাৰচাইজ কৰে এজন ছাৰ তেওঁ ঘৰৰ পৰা আনিছিলে চ' থেংক ইউ ছাৰ আৰু ইফালে চাব পাৰোঁ ৰাতিপুৱাৰ পৰিৱেশ আমাৰ দৰং মহাবিদ্যালয়ৰ পৰিৱেশ চাব পাৰি এডমিনিষ্ট্ৰেটিভ ব্লক য'ত সঞ্চিতা অ'কে তো এইটো চাব পাৰিছে এইটো হৈছে আমাৰ দৰং মহাবিদ্যালয়ৰ এডমিনিষ্ট্ৰেটিভ ব্লক যিটো নেকি বহুতখিনি এতিয়া আৰু ভাল কৰা হৈছে ইম্প্ৰুভ কৰা হৈছে আৰু গ্লাছৰ ডোৰ লগোৱা হৈছে আৰু ইয়াতে আমাৰ সঞ্চিতা বা তো মোৰ ৰুমমেট তাৰ জবো কৰি আছে এতিয়া চাব পাৰোঁ তুমি এবাৰ চাই দিয়া নিজকে নিজে দেখুৱা আকৌ মোক চিনি পাই চবেই চিনি পাইছে তো আজি এতিয়া সময় হৈছে ৰাতিপুৱা 8টা বাজিছে 8 বাজি 10 মিনিট আৰু আপোনালোকে চাব পাৰিছে দৰং মহাবিদ্যালয়ত একদম সবখিনি শান্ত শিষ্ট আৰু ইয়াতে বিশেষকৈ দেখাব ৰাতিপুৱা বান্দৰ মংকিজ বহুত আহে ইয়াতে আপোনালোকে চাব পাৰিব গছত ওলমি আছে চাওক ইয়াতে মালি আছে আমাৰ কলেজত তেওঁ চাফা কৰি আছে তেওঁ প্ৰত্যেকদিনে চাফা কৰে আমাৰ মহাবিদ্যালয়খন বহুতে চাফ চিকুণ লাগি আছে আৰু চাব পাৰে ফুলৰ টাবো ৰোৱা হৈছে এইফালে এবাৰ যদি পিছফালে দেখুওৱা তুমি এইটো বস্তু চাব পাৰিবা বেক ফ্ৰণ্ট গেটৰ পৰা বেক গেটলৈকে কমপ্লিট একদম ফুলদানিৰে সজোৱা হৈছে নতুনকৈ আমি পেণ্ডেমিকৰ পিছৰ টাইমত যেতিয়া কলকাতা আহিছোঁ আমি নিজে চাই অবাক হৈ গৈছোঁ যে এইটো ইমান চাফ চিকুণ আপুনি এতিয়া বান্দৰ চাব পাৰিছে সেইফালে চাওক সেয়া বান্দৰ কেমেৰা ফালে আমি আমাৰ কেমেৰা পাৰ্চনে বান্দৰ দেখাইছোঁ আৰু এইফালে চাই আছে এন চি চি ট্ৰেইনিং চলি আছে অ'কে এইটো চাব পাৰিছে নতুনকৈ কাৰ্ড ষ্টেণ্ড বনোৱা হৈছে কাৰ্ড ষ্টেণ্ড চাইকেলখন বহুত ইম্প্ৰুভ কৰা হৈছে বহুত ভাল লাগি আছে চাই কিনে চাব পাৰিছে বেছি কথা নকওঁ ইয়াতে অ'কে মহাবিদ্যালয়ৰ ফ্ৰণ্ট গেটটো যাই পাম এতিয়া এইটো ভিতৰৰ পৰা হৈ আছে ভিডিঅ'টো সেইকাৰণে এইটো আপোনালোকে উল্টা চাইছে গেটটো কিন্তু ওচৰৰ ফালেদি চালে আপোনালোকে দেখা পাব চবকে দেখাম বাই বাই ভিডিঅ' কৰি আছোঁ ইয়াতে চাব পাৰি ইয়াতে চেনিটাইজাৰ থোৱা হৈছে আমি অলপ হাতটো চেনিটাইজ কৰি লওঁ দে 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 দি দে বে হৈ যাব আহিব আকৌ তুমি উল্টা চাইডে খুলিলা ভণ্টি লাজ পালে তাই ভিডিঅ'ত আজি এতিয়া
আমাৰ দৰং মহাবিদ্যালয় ফ্ৰণ্ট গে ইয়াতে লিখা আছে চাওক লগোটো BHUL আমাৰ মেন দৰং কলেজ এইটো ইমান ধুনীয়াকৈ মানে ডিজাইন কৰা হৈছে কলেজৰ পৰিৱেশ ইয়াৰ আন্তঃগাঁথনিয়ে কলেজখনৰ প্ৰতি শিক্ষাৰ্থীয়ে হওক বা বাহিৰা মানুহকে হওক বহুত আকৰ্ষণ কৰে দৰং মহাবিদ্যালয় ইয়াৰ এক উৎকৃষ্ট নিদৰ্শন সেইবাবে দৰং মহাবিদ্যালয়লৈ অসমৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষাৰ্থীসকল আহে এটা সুন্দৰ পদক্ষেপ দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ এজন অধ্যাপক হৰেন্দ্ৰ মৰণ ছাৰে এই ব্যৱস্থা হাতত লৈছে তেওঁ য'তেই পাৰে বৃক্ষৰোপণ কৰে আৰু তাক নামছে উদ্যাপন আপোনালোকে যোগাযোগ কৰিব পাৰে এই নম্বৰত ছাৰে বহুত সুন্দৰ কাম কৰি আছে এয়া গণেশ মন্দিৰ চাওক ইয়াৰ ড্ৰোনখন ইমান সুন্দৰ আমি এইটো বোলে বনাই থাকোঁ সদায় ইয়াত হাত নিদিব হা একদম জটকা হৈ যাব ন' হৰ্ণ ড্ৰোন অসমীয়া বিভাগ এইটো বাহিৰৰ পৰা দেখা আছো এনেকুৱা লাগিছে কিন্তু এইটো প্ৰথম এইটো মানে ফাৰ্ষ্ট নম্বৰ ৰুম হয় অসমীয়া বিভাগ য়েছ আৰু এইফালে চাইছে তেজপুৰীয়া ষ্টুডেণ্টৰ বিশেষকৈ দৰং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ হিয়াৰো আপোন ফুডলজিখন দেখুৱাব পাৰে কিন্তু ৰাতিপুৱা 8টা বাজিছে কাৰণে খোলা নাই অলপ পিছতে খুলিব And now we are going to show our heartbeat, the very incredible part of Dorong College Girls Hostel. Now, মানে এতিয়া আমি অসমীয়াতে ক'ম আৰু বেছি ইংৰাজী নাজানো ইয়াত দাদা বহি আছে এতিয়া এক্সাৰচাইজ কৰিলোঁ এতিয়া আমি ইউটিউবত কাৰণে ভিডিঅ' বনাই আছোঁ এয়া আমাৰ বৰমা উঠাই দিছোঁ এখন দৰং মহাবিদ্যালয়ৰ 3 নম্বৰ গেট জয়শ্ৰী বৰা তোৰণ দৰং মহাবিদ্যালয় অবিচ্ছেদ্য অংগ দৰং মহাবিদ্যালয় কিবা ক'বা নেকি দৰং মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ বিষয়ে এইটো শুনিছোঁ বহুত মানে ভাল আৰু ইয়াতে বহুত কিবা শিকিব পাৰি জীৱনৰ কাৰণে এজন ছাত্ৰী হিচাপে যি শিকিব লাগে সেইবিলাক শিকিব পাৰি আপোনালোকে চাব পাৰে গেটখনৰ পৰা দেখাই দিয়ে আৰু ব'লা আমি ইফালে এতিয়া আমি ৰাস্তা পাৰ হ'ব লাগে এতিয়া আমি আকৌ ৰাস্তা পাৰ হ'ম সেইদিনাখনৰ দৰে দেখাম পিছত দেখাম ব্যস্ত ৰাজপথ এতিয়া ৰাতিপুৱা সময় হৈছে কাৰণে ইয়াত ইমান মানুহ নাই কিন্তু অলপ সময়ৰ পিছত ইয়াত মানুহে ভৰি যাব ৰাস্তা পাৰ হ'বৰ কাৰণে কমচে কম আধা ঘণ্টা সময় গাড়ী আহিছে মোৰ ৰুমমেটে ৰাস্তা পাৰ হ'ব নাজানে কাৰণে চাই এতিয়া মানে গাড়ী আগতে গুচি যাব বিচাৰিছিল এতিয়া মণিক মই ফোনটো দিছোঁ মানে কেমেৰাটো আৰু ফোনটো নহয় আৰু আমাৰ DSLR নাই অ'কে এতিয়া চাব পাৰিছোঁ আমি ৰাস্তা পাৰ হৈ আছোঁ নাও ইয়াৰ মানে আমি মাস্ক খুলি দিলোঁ এয়া আমি এতিয়া ৰুম পাই গ'লোহি ইহঁতে যে মোৰ লগত বাহিৰতহে আছিলে ভিতৰত কেনেকৈ পালেহি Oh my god, surprise! Okay, bye. এয়া মণিয়ে পঢ়ি আছে আৰু এতিয়া মই ডিউটিলৈ যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ মণি আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা হাঁহি উঠা ভিডিঅ' চাবৰ বাবে আৰু এতিয়া মই যাব ওলাইছোঁ বাই বাই দেৰি হৈছে থেংক ইউ